অসম সাহিত্য সভা বুলিয়ে নহয়, অন্য সকলো আমাৰ নিগোষ্ঠীৰ সংগঠন, সাহিত্য সংগঠনসমূহত এনেকুৱা ধৰণৰ আলাপ আলোচনাবিলাক হয়। সদায় এটা পৰিৱেশৰ মাজত সুন্দৰ সুস্থিৰ সিদ্ধান্ত এটাৰ কাৰণে এটা পৰিৱেশ নিৰ্মিত হ'ব লাগে। অসম সাহিত্য সভাৰ মজিয়াত গুৰুত্বপূৰ্ণ বিষয়বিলাক উপস্থাপন কৰোঁতে বহু হাজাৰ মানুহ যেতিয়া সমবেত হৈ কিবা এটা আলোচনাত হয়, মত পাৰ্থক্য, মত বিভেদ হোৱাটো স্বাভাৱিক। অন্যবিলাকৰ দৰেই আমাৰ কালিৰ প্ৰতিনিধি সভাটো বিভিন্ন বিষয়ত পূৰ্বৱৰ্তী বছৰসমূহতো তেনেকুৱা বিবাদ হয়, মতভেদ হয়, পাছদিনাই পুৱাই সকলোবিলাক মীমাংসা হয়। কালিও হৈছে। প্ৰতিনিধি সভা যিদিনাখনে হ'ব সেইদিনাখনে হয়েই। কিন্তু কথাটো হ'ল কি, প্ৰতিনিধি সভাবিলাক আমি সুস্থিৰভাৱে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, সুস্থিৰভাৱে চলাবৰ কাৰণে যিমানবিলাক শৃংখলাবদ্ধভাৱে নীতি নিয়ম আমি মানি চলিব লাগে, সেই নীতি নিয়মবিলাক মানি চলাত ক'ৰবাত আমি ৰৈ যাওঁ, নীতি নিয়ম মানি চলিব নিবিচাৰোঁ। এনেকুৱাবিলাক কাৰণতে সেই বস্তুবিলাক হয়। যে অসম সাহিত্য সভাৰ প্ৰতিনিধিসকলে দিনৰ দিনটো কষ্ট কৰি বহুত দূৰ বাই তেওঁলোক আহিছে, তেওঁলোকৰ বিভিন্ন সমস্যা হৈছে। এই সমস্যাবিলাকৰ বিষয়ত সেই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনাৰ সময়ত বা অধিৱেশনত অংশগ্ৰহণৰ সময়ত সমস্যা আহি পৰিছে। যে কালিও এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনাৰ সময়ত এটা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে। গতিকে মই আশা কৰিম বিগত বছৰতো তেনেকুৱাবিলাক হয়, আলোচনা সমালোচনাবিলাক, কিন্তু সাহিত্য মজিয়াত সেইটো হোৱাটো দুৰ্ভাগ্যজনক কথা। তাৰ বাবে মই আনকতো জগৰীয়া কৰিব নোৱাৰোঁ। নীতি শৃংখলা মানি চলাটো মই যেনেকৈ নীতি শৃংখলা মানি চলিব লাগে, বাকী সকলেও মানি চলিব লাগিব। তাৰমানে গোটেই কথাটো এনেকুৱা, সভাপতিয়ে বিচৰাটো তেওঁৰ প্ৰস্তাৱ, প্ৰতিনিধি সভাখনে গ্ৰহণ নকৰিবও পাৰে, কৰিবও পাৰে। কৰিলে তেওঁ একো কৰিব নোৱাৰে, নকৰিলেও তেওঁ একো কৰিব নোৱাৰে। কিন্তু এই কথাটোহে অনুচিত হ'ব, তেওঁ কিবা এটা প্ৰস্তাৱ দিলে বুলিয়েই তেওঁক অসন্মান কৰা হ'ব। কাৰণ তেওঁৰ বয়সটোক আমি সন্মান কৰিব লাগিব। তাৰমানে চাওক, কথাটো হ'ল কি, প্ৰস্তাৱ এটা উপস্থাপন কৰোঁতে কি কি বিষয়ত কৰে, কেনেধৰণে কৰে, মানে ঢকিয়াই কৰে নে, হাত দাঙি কৰে নে, বহি কৰে নে, সেইটো একদম ব্যক্তিগত কথা। সেইটোত আমি কথাটো নকওঁ। কিন্তু আচল কথাটো হ'ল কি, তেওঁ কি উপস্থাপন কৰিছে, বিষয়টো কি। আমি কিবা এটা সংবিধান সংশোধনৰ প্ৰাসংগিকতা আহিছে কিয়? যোৱা বছৰ আপোনালোকৰ মনত আছে যে যোৱা বছৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াটো লৈ সাহিত্য সভা অস্থিৰ হৈ গৈছিল। সেই অস্থিৰ মুহূৰ্তত এইবাৰো যদি সেইটো পদ্ধতিৰে সভাপতি নিৰ্বাচন কৰিব লগা হয়, তেতিয়াহ'লে তাতে বিৰূপ প্ৰভাৱ পৰিব নেকি? আকৌ যোৱাবাৰৰ লেখীয়া হ'ব নেকি? সেই বিষয়েহে তেওঁলোকে চিন্তা চৰ্চা কৰি বাস্তৱ ক্ষেত্ৰত আগবাঢ়িছিল। এতিয়া এই কথাটো একদম পোনপটীয়া কথা, প্ৰস্তাৱ এটা দাখিল কৰাৰ পাছত আমি গ্ৰহণ নকৰোঁ, সেইটোতো ভালকৈ ক'ব পাৰোঁ আমি। গতিকে মই কাকো দোষাৰোপ কৰি কোৱা নাই যে পৰিৱেশ নিৰ্মাণৰ কথাটো যিটো মই কৈছোঁ, আচলতে পৰিৱেশটো নিৰ্মাণৰ কাৰণে মই যেনেকৈ দায়বদ্ধ, প্ৰধান সম্পাদক হিচাপে মই যেনেকৈ দায়বদ্ধ, সদস্য সকলো দায়বদ্ধ, পৰিৱেশটোৰ কাৰণে সকলোৱে দায়বদ্ধ। কিন্তু এজন বা দুজন ব্যক্তিৰ নামত আচলতে হ'ব নালাগে। মই সভাপতি ছাৰক সন্মান জনাই কওঁ, তেখেতে দিয়া প্ৰস্তাৱটো গ্ৰহণ কৰিবই লাগিব বুলি কালি কোৱা হোৱা নাই, যে মই কোৱা নাই যে গ্ৰহণ কৰিবই লাগিব। যে মই কৈছোঁ, ৰাইজক কৈছোঁ যে প্ৰতিনিধি সভাই গ্ৰহণ কৰিলেহে, আপোনালোকে গ্ৰহণ কৰিলেহে মই কাৰ্যকৰণ কৰিম। কাৰ্যকৰীটো ময়ে কৰিব লাগিব প্ৰধান সম্পাদক হিচাপে।